যি ভুল কৰে অৰ্থাৎ জানি বুজি ভুল কৰে সেই ভুলকটো অপৰাধ বুলি কোৱা হয় যি ভুল কৰে ভুল কৰি তেওঁ কোনো অনুশোচনা নাথাকে বা সেই ভুল লুকুৱাই তেতিয়া হলেতো সেই ভুলক পাপৰ সমতুল্য বুলি কোৱা হয় মানে পাপ কৰা বুলিয়ে কোৱা হয় সেই কাৰণে আমি সতৰ্কই হ'ব লাগে যাতে আমাৰ জানি হওক বা অজানিতে হওক আমাৰ দ্বাৰা যাতে কোনো ধৰণৰ ভুল নহয় কিন্তু মানুহ মাত্ৰেই ভুল তথাপিও আমি সতৰ্ক হ'ব লাগে নমস্কাৰ নতুন এটা ভিডিও লৈ পুনৰ আপোনালোকৰ মাজত মই উপস্থিত হৈছো আজি ভিডিওটোৰ মূল বিষয়বস্তু হৈছে মূল কথা হৈছে অমাৱস্যা হয় 2 অক্টোবৰ অমাৱস্যা আমি এনেও জানো যে প্ৰত্যেকটো অমাৱস্যাৰ অতিশয় গুৰুত্বপূৰ্ণ মাহত দুটা অমাৱস্যা মাহত প্ৰতিটো মাহতে দুটা অমাৱস্যা আহে আৰু প্ৰতিটো অমাৱস্যাই গুৰুত্বপূৰ্ণ সেই অমাৱস্যাত মানে প্ৰতিটো মাহৰ অমাৱস্যাত আপুনি আপোনাৰ সাধ্য অনুসাৰে কিবা এটা কৰক আপুনি কাৰোবাক একাপ চাহ খুৱাব পাৰে এটা মিঠাই হতি বা আপুনি কাৰোবাক দান হলেও কৰিব পাৰে আপুনি কাৰোবাক কাপোৰ এটা হলেও দান কৰিব সেই দিনটোত পাৰিব সেই দিনটোত আপুনি যিমান দান বৰঙনি কৰিব বা কাৰোবাক কিবা এটা খুৱাব আপোনাৰ কাৰণে সিমানেই শুভ আপোনাৰ ঘৰখনৰ কাৰণে সিমানেই শুভ কিয়নো সেই দিনটোত আপোনাৰ মৃতকসকল যদি আপুনি কিবা এটা কৰে তেতিয়া আপোনাৰ মৃতকসকল আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ প্ৰতি খুব সন্তুষ্ট হয় আৰু আপুনি মৃতকৰ আশীৰ্বাদ নহলে আপুনি আপোনাৰ জীৱনত একো কৰিব নোৱাৰে আপুনি এখোজো আগবাঢ়ি যাব নোৱাৰে আপুনি সিমানতে থমকি ৰব লাগিব এতিয়া আমি আমাৰ মূল কথালৈ আহো 2 অক্টোবৰৰ দিনা অমাৱস্যা সেই দিনটোতে আমি মহালয়া পালন কৰিম এই দিনটো খুব গুৰুত্বপূৰ্ণ আমি আমাৰ মৃতকসকলক এই দিনটোতে বিদায় দিম অৰ্থাৎ তেওঁলোক 15 দিন আমাৰ মাজত থাকিলে আৰু তেওঁলোকৰ জেগালৈ 2 অক্টোবৰ দিনা গমন কৰিব আপোনালোকে আপোনালোকৰ মৃতকক কেনেকৈ তৃপ্ত কৰিব পাৰিছে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু তৃপ্ত কৰিয়ে পঠিয়াব সন্তুষ্ট কৰিয়ে পঠিয়াব যাতে আপোনালোকে তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে এতিয়া আমি মূল কথালৈ আহো 2 অক্টোবৰৰ দিনা আমি কিনো কৰিব লাগে 2 অক্টোবৰৰ দিনা পিণ্ডদান কৰিব পাৰিব শ্ৰাদ্ধ কৰিব পাৰিব সকাম কৰিব পাৰিব আৰু গীতা পাঠো কৰাব পাৰিব আপোনাৰ ঘৰত গীতা পাঠ সেই দিনটোত কৰাব পাৰিব এই কামখিনি কৰোৱাটো অতিশয় আপোনাৰ ঘৰখনৰ কাৰণে মংগলকাৰক আপুনি এই দিনটোত ব্ৰাহ্মণক ভোজন কৰাব পাৰিব ব্ৰাহ্মণক অন্ন বস্ত্ৰ আদি দান কৰিব পাৰিব তাৰ লগতে আপুনি এই দিনটোত ভাণ্ডাৰে কৰিব পাৰিব ভাণ্ডাৰেৰ অৰ্থ হৈছে আপুনি এই দিনটোত বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰমত আপুনি অন্ন দান কৰিব পাৰিব যেনে আপুনি চাউল আটা আলু পিয়াজ এইসমূহ আপোনাৰ সাধ্য অনুসাৰে আপুনি যদি পাৰে এইসমূহ দান কৰিব পাৰিব যদি দানো হিমানখিনি দান কৰিব নোৱাৰে তেতিয়াহলে আপুনি চাহ একাপ আৰু মিঠাইও খুৱাব পাৰিব যদি কোনোবা অসহায় ব্যক্তিক এই দিনটোত আপুনি টকা পইচাৰে সহায় কৰিব পাৰে তেতিয়াহলে আপুনি সহায় কৰক হিয়া আপুনি কৰিব পাৰিব আপুনি কোনোবা এজন ৰাস্তাত থকা মানুহকো এই দিনটোত চাহ মিঠাই খুৱাব পাৰিব এই দিনটোত আপোনাৰ ঘৰত গংগা জল ছটিয়াই দিব কাৰণ এই দিনটোত গংগা স্নান কৰিব লাগে কিন্তু সকলোৰে কাৰণে সম্ভৱ নহয় গংগা স্নান কৰিবলৈ যোৱাটো সেইকাৰণে আপুনি আপোনাৰ ঘৰত এই দিনটোত গংগা জল ছটিয়াই দিব সকলোতকৈ মূল কথাটো হৈছে এই দিনটোত আপুনি গধূলি সময়ত সন্ধিয়া সময়ত আপোনাৰ ঘৰৰ দক্ষিণ দিশত একগছ চাৰিমুখীয়া চাকি দিব চাৰিমুখীয়া চাকি গজত আপুনি বগা হলিতা ব্যৱহাৰ কৰিব আৰু তাত মিঠাতেল ব্যৱহাৰ কৰিব মিঠাতেলৰ বাদে আপুনি বেলেগ তেল ব্যৱহাৰ নকৰিব আৰু যদি পাৰে তাত দুটামান কোলা তিল আপুনি দি দিব যদি আপুনি ফ্ল্যাটত আছে বা কৰবাত আছে যত আপোনাৰ দক্ষিণ দিশটো একেবাৰে সুবিধাজনক নহয় চাকি দিয়াৰ কাৰণে কাৰণ আপুনি এই চাকি গছ ঘৰৰ ভিতৰত দিব নোৱাৰিব এই চাকি গছ আপুনি আপোনাৰ ঘৰৰ বাহিৰত দিব লাগিব তেতিয়া আপুনি কি কৰিব এই চাৰিমুখীয়া চাকি গছ আপুনি শিৱ মন্দিৰত দিব পাৰিব যদি আপুনি পাৰে আপোনাৰ সাধ্য আছে তেতিয়াহলে আপুনি নদীৰ পাৰতো এগছ চাৰিমুখীয়া চাকি দিব সেই দিনটোত পাৰে চাৰিডাল হলিতা দিব বগা হলিতা মিঠাতেল একে আৰু তাত কেইটামান কোলা তিল দি দিব এই কামখিনি আপুনি কৰক নিশ্চয় আপোনাৰ ঘৰখনত বহুতখিনি পৰিৱৰ্তন পাব কাৰণ এই কামখিনি কৰিলে আপোনাৰ ঘৰত আপোনাৰ মৃতকসকল তৃপ্ত হ'ব তেওঁলোক সন্তুষ্ট হ'ব আপোনালোকে তেওঁলোকৰ পৰা নিশ্চয় আশীৰ্বাদ পাব আৰু ঘৰখনত সুখ শান্তি সুস্বাস্থ্য সকলো বিৰাজমান হ'ব আজি মোৰ ভিডিওটো ইমানেই আছিল বৰ্তমান আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো নমস্কাৰ